হাই গাইজ, মই কলিপাতৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আজি ক'বলৈ গৈ আছোঁ যে আনন্দৰাম বৰুৱা এৱাৰ্ড 2019 কেতিয়া প্ৰদান কৰা হ'ব। হয়, তো আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব সেইসকল ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিকত 75% বা তাতকৈ অধিক লাভ কৰিছে, তেওঁলোকক দিয়া হ'ব আনন্দৰাম বৰুৱা এৱাৰ্ড। তো কথাটো হ'ল কি, কেতিয়া দিয়া হ'ব। তো তোমালোক মোক কৈ দিব লৈছোঁ এটা কথা যে কেতিয়া দিয়া হ'ব, এতিয়ালৈকে কোনো ফাইনেল ডেট তাৰিখ মাহ একো ফিক্স হোৱা নাই কেতিয়া দিয়া হ'ব আনন্দৰাম বৰুৱা এৱাৰ্ড। তো তাৰপিছত কথাটো আহিল কি অনলাইন ৰেজিষ্ট্ৰেশ্যন 2018 বৰ্ষ বা তাৰ আগত কোনো নিয়ম নাছিল যে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো 2018 বৰ্ষত নিয়ম এটা কৰি দিয়া হ'ল যে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে আনন্দৰাম বৰুৱা এৱাৰ্ড পাবৰ কাৰণে। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব কেতিয়া আৰম্ভ হ'ব, ডেট কেতিয়া হ'ব, ডেট বা কেতিয়া হ'ব তাৰ মানে ফাৰ্ষ্ট ভিডিঅ'টো তোমালোকে মোৰ চেনেলত পাই যাবা। তোমালোকে চিন্তা কৰিব নালাগে, তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বা, মই যেতিয়া ভিডিঅ' দিওঁ তোমালোকে তাৰ নটিফিকেশ্যন পাই যোৱা। তো কথাটো হ'ল মানে অনলাইন ৰেজিষ্ট্ৰেশ্যন তোমালোকে কৰিবৰ কাৰণে তোমালোকৰ ওচৰৰ যিকোনো এখন অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ দোকানত যাবা। তাত গৈ তোমালোকৰ যোনটো পাছ চাৰ্টিফিকেটটো আছে, পাছ চাৰ্টিফিকেটটো তোমালোকৰ স্কেন কৰিবলৈ কিবা কিবি তথ্য দিব লাগিব। তাতে তোমালোকৰ গোটেইখিনি মাষ্টাৰ তথ্য লৈ যাবা, SST এক্সামত লগাখিনি কিবা কিবি উঠালে তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাতে কনফাৰ্ম এখন কিবা ওলাই দিব, এখন কনফাৰ্ম এটাত। তো তাৰপিছত তোমালোকে যেতিয়া মানে আনন্দৰাম এৱাৰ্ড দিয়া হয়, তোমালোকে স্কুলৰ পৰা নিশ্চয় গম পাবা। তোমালোকৰ স্কুলৰ পৰা এখন চিঠি যাব, মানে চিঠি মানে কাৰ্ড এখন যাব আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিয়া হ'ব। তো এতিয়ালৈকে ফিক্স হোৱা নাই ডেট। তো যোৱাবাৰ দিয়া হৈছিলে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে, মানে মেট্ৰিক পৰীক্ষা যেতিয়া যোৱাবাৰ আৰম্ভ হৈছে 2019, সেইদিনাখন দিয়া হৈছিলে লেপটপ। তো যোৱাবাৰ দেৰি হোৱাৰ কথাটো কাৰণটো হ'ল কি, যোৱাবাৰ পঞ্চায়তৰ ইলেকশ্যন আছিলে ফাৰ্ষ্ট কথা, তাৰপিছত লোকসভাৰ ইলেকশ্যন আহি আছিলে। তাৰপিছত তোমালোকৰ এই শিক্ষামন্ত্ৰী আছে চেঞ্জ হৈ গ'ল, মানে হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মানে শিক্ষামন্ত্ৰী হ'ল। সেইবিলাক কাৰণত অলপ দেৰি হৈছিলে। তো এইবাৰ দেৰি হ'ব নালাগে, বা 2015, 16, 17 যি আগৰ বৰ্ষবিলাক যদি আমি মেটচ কৰি চাওঁ, অক্টোবৰ নৱেম্বৰ মাহত আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হৈ গৈছিলে। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন তোমালোকে কৰিবৰ কাৰণে মানে কেতিয়া হ'ব অনলাইন ৰেজিষ্ট্ৰেশ্যন, গোটেইখিনি তথ্য পোৱা যায় গুগলত। আৰু তোমালোকে জাষ্ট টাইপ কৰিব লাগিব আৰবাজ বুলি টাইপ কৰিলে গোটেইখিনি তথ্য তাত পোৱা যায়। তোমালোক মই দেখাই দিছোঁ, তোমালোকে কেনেকৈ চাব লাগে। তো ইয়াতে তোমালোকক মই দেখাই দিছোঁ, তোমালোকে গুগলত যাবা, গুগলত যায় আৰবাজ বুলি মই এতিয়া লিখাই আছে, তোমালোকে আৰবাজ বুলি ইয়াতে লিখি দিবা। লিখি যেতিয়া আপোনাৰ ছিটটো অ'পেন কৰা, ফাৰ্ষ্ট ছিটটো ইয়াতে দিয়া আছে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত তোমালোকে গোটেইখিনি পাবা, তোমালোকৰ 2019 আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে গোটেইখিনি পাবা। ইয়াত মানে এতিয়ালৈকে যিহেতু দিয়া হোৱা নাই, তো 2018 বৰ্ষ দিয়া আছে ইয়াতে। তো পিছত তললৈকে যদি এনেকৈ যাই থাকা, ইয়াতে তোমালোকৰ গোটেইখিনি দিয়া আছে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে। তো তোমালোকে 75% বা তাতকৈ অধিক পাব লাগিব। তাৰপিছত তোমালোকে কি দিব লাগিব অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত, তোমালোকৰ যিখন পাছ চাৰ্টিফিকেটখন আছে, পাছ চাৰ্টিফিকেটখন মানে তোমালোকৰ প্ৰিন্সিপালৰ পৰা, তোমালোকে যি স্কুলৰ পৰা পাছ কৰিছা প্ৰিন্সিপালৰ এটাষ্টেড কৰি সিখন তোমালোকে PDF ফাইল কৰি সেইটো মানে কিবা ৱেবছাইটত পঠাই দিব। তাৰপিছত তোমালোকৰ পাছপৰ্ট চাইজ ফটো এখনত তোমালোকে নিজে নামটো লিখি এটাষ্টেড কৰি পেলাই GPS ফাইল কৰি এখন পঠাই দিব লাগিব। যিবিলাক তোমালোকে লিখা আছে চাই ল'বা, আৰু মাজে মাজে এইটো ছিটটো তোমালোকে অ'পেন কৰি চাই থাকিবা। ইয়াত তোমালোকে গম পাবা যদি তোমালোকৰ 2019 বৰ্ষৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ডেট অ'পেন হয়। তোমালোকে ষ্টাৰ পাইছা ডিষ্টিংশ্যনত, তেতিয়া 2019 অ'পেন হ'লে তেতিয়া ইয়াত চাব পাৰিবা তোমাৰ নাম আছেনে নাই। তাত কিবা কিবি দিয়া আছে আনন্দৰাম বৰুৱাৰ বিষয়ে ইয়াতে জানিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টুডেণ্ট ডেট, ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ডেট ইয়াত 18 ছেপ্টেম্বৰ 2018 দিয়া আছে। 2019 যেতিয়া অ'পেন হ'ব ইয়াতে তোমালোকে ডেটটো ইয়াতে পাই যাবা। তাৰপিছত তলত ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে। হেল্পলাইনত মই ইয়াতে নম্বৰকেইটা কল কৰিছিলোঁ, ফোন নালাগে। তো ইয়াত মানে জিমেইল এটা পঠাইছিলোঁ। জিমেইলটো পঠোৱাৰ পিছত মানে কি আহিলে বুজি নাপালোঁ, মই এইটো তোমালোকক দেখাই দিছোঁ মই ইয়াতে। তো একো মোক অহা নাই, এইটো মেছেজটো মোক মানে তাৰপৰা চেণ্ড হৈছে, কি আহিলে বুজি নাপালোঁ ইয়াত। কিন্তু একো ডেট ছেটৰ বিষয়ে ইয়াত লিখা হোৱা নাই। তো এইখিনি কৰিলে তোমালোকে গম পাব পাৰিবা কেনেকৈ আৰবাজৰ মানে কেতিয়া দেই মানে আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড ইয়াৰ পৰা তোমালোকে গম পাব পাৰিবা। তো এইখিনি কিছু তথ্য আছিলে আনন্দৰাম বৰুৱা এৱাৰ্ড 2019 বিষয়ে, যিখিনি মই তোমালোকক দি দিলোঁ। তো তোমালোকে যদি 2018 বৰ্ষৰ লেপটপ যিটো আনন্দৰাম বৰুৱা এৱাৰ্ড আছিল, তাৰ যদি আনবক্সিং তোমালোকে চাব খোজা, মই তোৰ লিংকটো দি দিম। তাৰ পৰা তোমালোকে 2018 বৰ্ষৰ লেপটপ যিটো আমি পাইছিলোঁ সেইটো তোমালোকে চাব পাৰিবা, কি দিয়া হৈছিলে তাৰ লগত এইখিনি চাব পাৰিবা। তো আজিৰ কাৰণে এইখিনিয়ে। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকৰ, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে আগত যিবিলাক ভিডিঅ' বনাই থাকোঁ তাৰ নটিফিকেশ্যন তোমালোকে পাই থাকা। আৰু যিহেতু যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন অ'পেন হয়, তাৰ কাৰণে মই এটা ভিডিঅ' নিশ্চয় বনাম, সেই ভিডিঅ'টো যাতে তোমালোকে চাব পাৰা। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।